30,000 টকা দিয়ে আপুনি কমাৰ্চিয়েল গাড়ী এখন লৈ যাব পাৰে এছকে মটৰছৰ পৰা মানে সুবিধাৰ অন্ত নাই আপুনি গাড়ী লৈ যোৱাৰ পিছত ঘৰত নিয়াৰ পিছত যদি কিবা ডাঙৰ প্ৰবলেম আহিছে আমাক জনালে আমি এক মাহৰ ভিতৰত যদি কিবা জনাই আমি এটো ফ্ৰী কাম কৰাই দিম 50,000 দিলে এটো এখন গাড়ী ওলাই এখন গাড়ী ডাউন পেমেন্ট 3 লাখ টকা দিব লাগিব 3 লাখ টকা মানে এই 15 বছৰ ট্যাক্সটো এতিয়াৰ পৰা আমি নতুন বছৰৰ পৰা 15 বছৰ ট্যাক্সটো আমি ভৰি দি আছো এখন গাড়ী 1 লাখ টকা দিব লাগিব ইয়াতে আকৌ গাড়ীৰ ফুল সাৰ্ভিসিং পায় আমি ইয়াতে গাড়ীখন বুকিং হোৱাৰ লগে লগে কথা পাতিলো ফুল সাৰ্ভিসিং কৰি দিও কিবা অসুবিধা পালে কাস্টমাৰে আমি লগে লগে কামটো লগে লগে মানে তো প্ৰথমতে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ মিক্সমো ব্লগ ইউটিউব চেনেলটোৰ সমুখ দৰ্শকসকলক গতিকে আজি নতুন বছৰৰ প্ৰথমটো ভিডিঅ' আমি বনাই আছো নগত থকা এছকে মটৰছত নগত আছে এছকে মটৰছ ইয়াতো পূৰ্বত বহুত ভিডিঅ' বনাইছো বহুতে ইয়াৰ পৰা গাড়ী লৈ গৈছে ভাল ভাল গাড়ী ইয়াৰ পৰা পাইছে আৰু ট্ৰাষ্টেড ডিলাৰ হয় নগত আহিলে আপুনি এছকে মটৰছত সোমাই গাড়ী এখন চাব পাৰে গতিকে ইয়াত সুবিধা কি আছে ইয়াৰ প্ৰপাৰ এড্ৰেছটো মই এবাৰ জনাই দিছো নগত আহিলে খুটিকটীয়া হয় নগৰ খুটিকটীয়া বুলি আপুনি খুটিকটীয়াত আহিলে টিভিসি একদম কাহত আপুনি আহিলে নতুনকৈ ট্ৰেভেলাৰ ষ্টেচন হৈছে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচনৰ একদম কাহতে আছে নগত থকা এছকে মটৰছ আপুনি কমাৰ্চিয়েল গাড়ী যদি লাগে এছকে মটৰছত আহিব পাৰে ভাল অপচন হ'ব পাৰে আপোনাৰ এছকে মটৰছ ইয়াতে ফাইনান্সৰ সুবিধা এক্সচেঞ্জৰ সুবিধা সকলোবোৰ আছে তথাপিও আমি কি সুবিধা আছে নতুন বছৰত আপুনি কি বিশেষ সুবিধা লাভ কৰিব এছকে মটৰছৰ পৰা সবিশেষ জনাই যাম গতিকে ভিডিঅ' থাকিব ভিডিঅ' মই দেখাই দিব বিচাৰিছো ইয়াত ষ্টকত দেখা পাইছে বহুত বেছি ষ্টক ৰখা হৈছে আৰু ইয়াতেই নহয় ইয়াৰ বাহিৰতো গাড়ী বহুত ৰখা হৈছে ষ্টকত কম জেগা গতিকে ইয়াতো গাড়ী ফুল গাড়ী ৰখাই থোৱা আছে আৰু বেলেগ ষ্টকতো বেলেগ জেগাতো গাড়ী ৰখাই থোৱা আছে গাড়ীৰ অভাৱ নাই এছকে মটৰছত কমাৰ্চিয়েল গাড়ী আপুনি পাই যাব তো গতিকে আৰু বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো তো আমাৰ লগত আছে এছকে মটৰছৰ ওনাৰ শাকিনুৰ দা নমস্কাৰ শাকিনুৰ দা ভালে আছে নমস্কাৰ প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো হয় আপোনালৈও থাকিল তো প্ৰথমতে আমাৰ এছকে মটৰছ নগাঁৱৰ প্ৰপাৰ এড্ৰেছটো আমাৰ ভিউৱাৰ্ছক নতুন ভিউৱাৰ্ছক জনাই দিব আমাৰ নগাঁও টাউন খুটিকটীয়া হয় খুটিকটীয়া আপোনাৰ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো আমাৰ লগতে আছে কাহতে আছে ভাৰত পেট্ৰলিয়াম পাম্পৰ লগত আছে লগতে আপোনাৰ পিভিসি দোকানটো আছে হয় যদি এড্ৰেছটোত কিবা অসুবিধা হৈছে কন্টাক্ট নাম্বাৰ দি আছে স্ক্ৰীনত আপুনি ফোন কৰি আহিব পাৰে আৰু ইয়াত কি সুবিধা আছে ফাইনান্সৰ এক্সচেঞ্জৰ যি সুবিধা আছে জনাই দিব বিশেষ এক্সচেঞ্জৰ সুবিধা হয় আমি গাড়ীখন চাই লওঁ ফটোতে হওক বা আমি গৈ পেলাই কিবা সুবিধা হলে আমি গাড়ীখন চাই পেলাই এক্সচেঞ্জ কৰো আৰু ফাইনান্সৰ সুবিধাও হৈ যায় গোটেই অসমতে হয় কিছুমান জায়গাত নহয় আমি ফাইনান্সৰ লগত কথাটো পাতি যোনটো জায়গা হয় আমি কথাটো পাতি লওঁ মানে ইয়াত ফাইনান্সৰ সুবিধা হৈ যায় এক্সচেঞ্জৰ সুবিধা হৈ যায় যদি ফাইনান্স অল আসামত হৈ যায় কিন্তু কিছুমান জায়গাত নহয় সেইটো ফাইনান্সৰ লগত কথা পাতি পেলাই সুবিধা হয় নহয় আপোনাক জনাই দিয়া হ'ব আৰু ইয়ালৈ আহিলে ফোন কৰি আহক আৰু এড্ৰেছ জনাই দিয়া হৈছে আহক ডিলাৰলৈ আহি টেষ্ট ড্ৰাইভ লৈ গাড়ী এখন পছন্দ কৰি লৈ যাব পাৰে গতিকে বেছি দেৰি নকৰো আজিৰ ভিডিঅ'লৈ আগবাঢ়ো ন হয় তো আজি প্ৰথম গাড়ীখন আমি ডাঙৰ গাড়ী দেখুৱাও হয় ঠিক আছে এখন প্ৰথম গাড়ীখন হল 14 ফুটীয়া আপোনাৰ অশোক লেলেনৰ হয় হয় এখন গাড়ী 22ৰ হয় 22ৰ মডেল ফুল পেপাৰ আপডেট পাব 15 বছৰৰ ট্যাক্স আমি মাৰি দিম হয় ইয়াৰে আপোনাৰ গাড়ীখন 22ৰে হয় ফুল সাৰ্ভিসিং পাব হয় আৰু গাড়ীখনৰ দাম ৰাখিছো 11 লাখ টকা ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব ফাইনান্স কৰিলে আপোনাৰ এখন গাড়ী ডাউন পেমেন্ট 3 লাখ টকা দিব লাগিব 3 লাখ টকা মানে 3 লাখ টকা দি আপুনি এখন ডাঙৰ গাড়ী ওলাই লৈ যাব পাৰে এছকে মটৰছৰ পৰা আৰু ফাইনান্স 3 লাখ টকা দি আৰু বাকিখিনি লোনত হ'ব ন বাকিখিনি লোনত হ'ব তো এখন আপুনি যদি ফাইনান্স কৰিম ডাঙৰ গাড়ী লম অসমৰ যিকোনো জায়গাৰ পৰা আপুনি আহিব পাৰে ভিডিঅ' চাই আহিলে আপুনি কিবা এটা স্পেশাল ডিসকাউন্ট পাব হয় হেতু আপোনালোকৰ ফালৰ পৰা আহিলে আমাৰ ইয়াতে হৈ যাব হেতু আমি কৰাই দিম গতিকে আপুনি আহিব পাৰে 3 লাখ আৰু আহিও আছে এনেকে আহিও আছে আহি আছে ভিডিঅ' চাই আৰু ইয়াত ভাল ডিসকাউন্ট পাইও আছে গতিকে আপুনি আহক ডাঙৰ গাড়ী লাগিলে সৰু লাগিলে বহুত গাড়ী আছে আপুনি পাই যাব মন পছন্দৰ গাড়ী ডাঙৰ মতলব 14 ফুটি গাড়ী যদি আৰু লাগে আপোনাৰ এছএমএল আছে 22 মডেল আপোনাৰ আইচাৰত আছে আপোনাৰ 23 মডেল 14 ফুটি হয় হেবিলাক এখিনি ষ্টকত আছে বৰ্তমান ডাঙৰ গাড়ীও আছে সৰু গাড়ীও আছে আপুনি কল কৰক যিকোনো গাড়ী এখন লাগে আপুনি প্ৰভাইড কৰি দিব হয় থাকিলে আমি জনাই দিম এখন নেক্সট আপোনাৰ মহিন্দ্ৰাৰ হয় এটো 19 মডেল হয় 19 মডেল হয় BS4 হয় গাড়ীখন পেপাৰ ফুল আপডেট পাব হয় আপোনাৰ ট্ৰান্সফাৰ আমি কৰি দিম গাড়ীখনৰ 15 বছৰ ট্যাক্স মাৰিব লাগে আমি এটো ভৰাই দিম এইখন গাড়ীৰ দাম ৰাখিছো 2,20,000 টকা 2,20,000 এটো অনলি
50,000 দিলে ডাউন পেমেন্ট 50,000 দিলে বাকিটো অনলি 50,000 টাকা অনলি 50,000 টাকা যদি আপোনাৰ হাতত বাজেট কম আছে খুব কম টকা লৈ আহি বেছিকে দিলে পাৰ্টি ভাল কিন্তু 50,000 দিলে এইটো এখন গাড়ী ওলাই মানে মিনিমাম 50,000 টকা লৈ আহিলে এখন গাড়ী ওলাই লৈ যাব পাৰে এখন গাড়ী আপুনি 50,000 টকা লৈ আহি ওলাই লৈ যাব পাৰে ফাইনান্স কৰি ন নেক্সট এখন নেক্সট ইন্টা B10 এইটো 21 হয় গাড়ীখন হয় গাড়ীখনৰ টায়াৰ সব কেটা ভালে আছে পিছফালে মোটা গুটি আছে আগফালে মিহি গুটি আছে পেপাৰ আপডেট পাব আপোনাৰ ট্ৰান্সফাৰ আমি কৰাই দিম ফাইনান্সৰো সুবিধা হৈ যাব হয় এখন গাড়ী 1 লাখ টকা দিব লাগিব দাম ৰাখিছো 4 লাখ টকা 1 লাখ টকা লৈ আহিলে দি দিব ন এখন হয় হয় 4 লাখ টকা আস্কিং আছে আৰু 1 লাখ টকা লৈ আহিলে ফাইনান্স কৰি লৈ যাব পাৰে ইন্ট্ৰা V10 আৰু টায়াৰ যদি কিবা অসুবিধা থাকে প্ৰবলেম থাকে ইয়াত কথা পাতি মিলাই দিয়া হয় হলে নতুন টায়াৰ লগাই দিয়া হ'ব নহলে আপোনাৰ যোনটো প্ৰাইস আছে তাত কিবা অলপ ডিফাৰেন্স হ'ব নেক্সট এখন 22 হয় এখন গাড়ী আমি 4 লাখ টকা ৰাখিছো এটো পেট্ৰলৰ হয় 22 হয় পেপাৰ আপডেট কৰি আপোনাৰ ট্ৰান্সফাৰ আমি কৰাই দিম ফাইনান্সৰ সুবিধা হৈ যাব 1 লাখ টকা দিলে এটো বাকিটো লোন হৈ যাব 1 লাখ টকা মানে সৰু গাড়ী 1 লাখ টকাৰ ভিতৰত আপুনি লৈ যাব পাৰে 1 লাখ লৈ আহিলে আপুনি এসি গোল্ড লৈ যাব পাৰে টায়াৰ ভাল হৈ আছে ফাইনান্স 1 লাখ টকা লৈ আহিলে হ'ব আৰু আস্কিং কিমান কৈছে 4 লাখ টকা 4 লাখ টকা তো 4 লাখ টকা আপুনি আস্কিং আছে আৰু 1 লাখ টকা লৈ আহিলে গাড়ী এখন ওলাই দিব নেক্সট আপোনাৰ এখন এসি এক্সেল খন গাড়ীখন অলপ লম্বা হয় এখন গাড়ী 19 মডেল হয় এখন গাড়ীৰ দাম ৰাখিছো 3,20,000 টকা 3,20,000 হয় এখনো 1 লাখ টকা দিলে আহি যাব 3,20,000 এখনৰ আস্কিং আছে আৰু 1 লাখ টকা লৈ আহিলে আপুনি এখন লৈ যাব পাৰে আৰু আমাৰ ইয়াতে আকৌ গাড়ীৰ ফুল সাৰ্ভিসিং পায় আমি ইয়াতে গাড়ীখন বুকিং হোৱাৰ লগে লগে কথা পাতিলো ফুল সাৰ্ভিসিং কৰি দিও কিবা অসুবিধা পালে কাস্টমাৰে আমি লগে লগে কামটো লগে মানে ইয়াত কোনো লেট নাই আপুনি গাড়ী কিবা অসুবিধা হৈছে লগে লগে জনাওক লগলৈ গাড়ী আপুনি গাড়ী লৈ যোৱাৰ পিছত ঘৰত নিয়াৰ পিছত যদি কিবা ডাঙৰ প্ৰবলেম আহিছে আমাক জনালে আমি 1 মাহৰ ভিতৰত যদি কিবা জনাই আমি এটো ফ্ৰী কাম কৰাই দিব হয় মানে ঘৰত লৈ যোৱাৰ পিছত উইদিন 1 মান্থ 1 মাহৰ ভিতৰত যদি কিবা ডাঙৰ 1 মাহ যদি কিবা নহয় পিছত তো গাড়ীখন একো নহয় এই কাৰণে মানে 1 মাহ আমি ভালকে চাই দিও 1 মাহ মানে ভালকে নিশ্চিন্ত মানে গাড়ী লৈ চলাব পাৰে যদি কিবা প্ৰবলেম ওলাইছে এনেকুৱা ডাঙৰ তো ইয়াৰ পৰা ফ্ৰীতে কাম কৰাই দিও তো আপুনি যিকোনো অসুবিধা আপুনি ইয়াত সলিউশন পাই যাব এখন কিমান কৈছিল আজকে একবাৰ জনাই দিব 3,20,000 3,20,000 1 লাখ লৈ আহিলে পাই যাব আৰু ইয়াত নেগোশিয়েবল কিবা হ'বই হৈ যাব নেক্সট এখন আপোনাৰ 20 হয় ডিজেলৰ হয় BS4 গাড়ী হয় মাৰুতি সুজুকি কোম্পানী হয় সুপাৰ কেৰি হয় পেপাৰ আপডেট কৰি দিম আমি টায়াৰ খিনি গুটে ভাল আছে আপোনাৰ পিছফালে মোটা গুটি আছে আগফালে মিহি গুটি আছে এটো আমি ফুল সাৰ্ভিসিং কৰি দিম আস্কিং কিমান আহিছে এখন আপোনাৰ ৰাখিছো 4 লাখ টকা 4 লাখ টকা হয় 4 লাখ টকা এখন আস্কিং আছে আৰু নেগোশিয়েবল হ'বই হৈ যাব আপোনালোকৰ ফালৰ পৰা আহিলে হৈ যাব আপুনি ভিডিও দেখাব লাগিব যে এই ভিডিও চাই আহিছো নহলে আপুনি কেনেকৈ পাব কাৰ ভিডিও চাই আহিছে আপুনি দেখাব লাগিব তেতিয়া আপুনি ডিসকাউন্ট পাব নেক্সট এখন হল আপোনাৰ BS4 হয় BS4 ৰ 19 মডেল হয় মহিন্দ্রা সুপ্রো 19 মডেল হয় এখনৰ দাম ৰাখিছো 3,50,000 টকা 3,50,000 হয় 19 মডেল 3,50,000 এখনৰ আস্কিং আছে ফাইনান্স কৰিবলৈ 1 লাখ টকা দিব লাগে 1 লাখ লৈ আহিব সৰু গাড়ী ললে 1 লাখ টকা দিব লাগে ডাঙৰ গাড়ী ললে আপোনাৰ 14 ফুটি ললে 3 লাখ দিব লাগে বলেৰো যদি লয় আপোনাৰ 2 লাখ দিব লাগে ইউধা ললে 1.5 লাখ 2 লাখ দিলে হৈ যায় ডিআই ললে আপোনাৰ 1 লাখত মিলি যায় আৰু বহুত গাড়ী আছে 50,000 দি আছে আপুনি 50,000 তো হৈ যায় 50 তলতো কিছুমান হৈ যায় সৰু গাড়ী আপোনাৰ জিপ এক্সেল জিটো টেম্পো 3 চকীয়া হেবিলাক 30,000 দিলে হৈ যায় 30,000 মানে 30,000 টকা দি আপুনি কমাৰ্শিয়াল গাড়ী এখন লৈ যাব পাৰে এসকে মোটৰছৰ পৰা মানে সুবিধাৰ অন্ত নাই ইয়াত আপুনি বহুত ভাল দামত এখন কমাৰ্শিয়াল গাড়ী লৈ যাব পাৰে ফাইনান্সত কৰি ওলাই লৈ যাব পাৰে নেক্সট এখনো 19 হয় এখনত 370 ৰাখিছো পেপাৰ আপডেট পাব ফুল সাৰ্ভিসিং পাব গাড়ীটো হয় ইয়াৰ পৰা লৈ যাব কিবা অসুবিধা নাপায় অসুবিধা পালে আমি লগে লগে ইয়াতে পাৰ্টিয়ে চাই পেলাই জনালে আমি লগে লগে কামটো কৰাই দিও এটো 370 ৰাখিছো মানে ইনস্ট্যান্ট আপুনি ফোন কৰক লগে লগে কাম পাব ইয়াত আপোনাৰ গাড়ী লৈ যোৱা আগতে ইয়াত ফুল সাৰ্ভিসিং কৰি গাড়ী ওলাই দিয়া হয় গতিকে ইয়াত বেয়া হোৱাৰ কোনো কাৰণেই নাই যদিও ইন কেস ওলাই যায় ইয়াতো চিন্তা নাই আপুনি লৈ আহিব পাৰে ডিলাৰলে কাম কৰাই দিয়া হ'ব নেক্সট এখন জিটো নেক্সট এখন 22 হয় এটো 5 ফুটিটো হয় 5 ফুটি হয় 22 হয় এখন হয় 21 ৰো 5 ফুটি আছে 22 এটো 22 হয় 22 হয় হয় জিটো আপোনাৰ পেট্ৰল হয় এটো গাড়ী দাম ৰাখিছো 2,20,000 টকা 2,20,000 আৰু এখন 21 আছে হেখন 2 লাখ
2 লাখ টাকা হয় অনলি 2 লাখ টাকা অনলি 2 লাখ 21 ৰ আপুনি 2 লাখ টাকাত পাই আছে একদম নতুন কন্ডিশনৰ গাড়ী হ'ব নতুন নতুন যেহেতু আৰু এটো 22 ৰ নতুনই হয় হয় এখন ফাইনান্সত কিমান দিব লাগিব এই 50000 দিলে আহি যাব 50000 টাকা দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰে যেহেতু বহুতে বিচাৰে কম দামত ফাইনান্স কৰি এখন গাড়ী লৈ যাবলৈ এখন লৈ যাব পাৰে 50000 টাকা দি পেলাই আপোনাৰ যেটো পেট্ৰল হ'ব ইয়াৰ ভিতৰত আমাৰ ষ্টক ইয়াত নাই বেলেগত আছে ষ্টকত যেটো পেট্ৰল আপোনাৰ 24 মডেল হ'ব 22 মডেল হ'ব 20 মডেল হ'ব তিনটা পেট্ৰলৰ আছে তিনটা পেট্ৰল লম্বাটো হয় যেটো প্লাস যেটো কয় এখন পেট্ৰলৰ হয় 21 এখন পেট্ৰলৰ হয় 21 মডেল এটো আপোনাৰ পেপাৰ আপডেট কৰি সো আমাৰ ইয়াতে যিমান গাড়ী আছে সব পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰ কৰি দিও আৰু আজিকালি নিয়ম হৈছে আমাৰ 15 বছৰ ট্যাক্স মাৰিব লাগে এই 15 বছৰ ট্যাক্সটো এতিয়াৰ পৰা আমি নতুন বছৰৰ পৰা 15 বছৰ ট্যাক্সটো আমি ভৰি দি আছো এইকাৰণে অলপ গাড়ীৰ দামটো অলপ বেছিকে হৈ আছে কাস্টমাৰে বুজিব লাগিব যে 15 বছৰ ট্যাক্সটো কাস্টমাৰে পাব এটোটো আমি নাপাও এটো চৰকাৰক দিব লাগিব 15 বছৰ ট্যাক্স ইয়াত কৰি দিয়া হ'ব গতে গাড়ীৰ দামত অলপ কম বেছি দেখা পাব আপুনি কিন্তু এটো আপোনাৰ লাভৰ বাবে হয় 15 বছৰ ট্যাক্স কৰি দিয়া হ'ব যেটো আপুনি পাব 15 বছৰ হয় হয় এইখন নেক্সট এইখন গাড়ী নেক্সট এইখন আপোনাৰ 20 ৰ হয় এখনৰ দাম ৰাখিছো 3,30,000 টাকা আমি এখন গাড়ীও হেনেকাই পেপাৰ আপডেট কৰি দিম ফুল সাৰ্ভিসিং কৰি দিম মোবিল ফিল্টাৰ ডিজেল ফিল্টাৰ এইবিলাক সব ইয়াতে খলাই দিয়া হ'ব 3,30,000 টাকা 3,30,000 আৰু নেগোশিয়েবল দাদা কৰি দিম আমাৰ ভিডিঅ'ৰ পৰা হয় 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 মানে বাৰে কোৱা হৈ আছে হৈ যায় হেতু হৈ যায় তথাপি কৈ দিয়া হয় বাৰু ফিৰবে মই কৈ দি আছো আৰু এখন ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব 1 লাখ টাকা সৰু গাড়ী ললে 1 লাখ টাকা দিব লাগে আৰু ইয়াতকে সৰু ললে আপোনাৰ জিতু বা টেম্পু ললে 30,000 টাকা আৰু জিতু ললে 50,000 দিলে হৈ যায় এখন আপোনাৰ 19 মডেল হয় এখন 19 হয় এখনৰ দাম ৰাখিছো 380 3,80,000 টাকা 3,80,000 টাকা হয় 3,80,000 টাকা এখন 3,80,000 টাকা আস্কিং আছে নেগোশিয়েবল হ'ব ফাইনান্সত 1 লাখ টাকা ন ফাইনান্সত 1 লাখ টাকা 1 লাখ টাকা লৈ আহিলে আপুনি এখন ফাইনান্স কৰি ল'ব পাৰে আৰু টায়াৰো ভাল আছে মোটাগুটি টায়াৰ আছে ইফালে পিছফালে দুইটা মোটাগুটি আছে ব্ৰেন্ড নিউ আছে দুটা আৰু গাড়ীত কোনো হেৰি নাই ধুনিয়া আছে গাড়ী বডি ঠিক আছে পুৰা ধুনিয়া আছে আৰু ইয়াত আপোনাৰ গাড়ী কোনো কাম নাপায় আপুনি ইয়াত পেট্ৰল ভৰাই উলাই লৈ যাওক চলাই একদম পেট্ৰলৰো আছে ডিজেলৰো আছে এইখন ডিজেলৰ হয় পেট্ৰল ডিজেল দুয়োটা আছে আপুনি তেল ভৰাক আৰু ইয়াৰ পৰা উলাই লৈ যাওক 1 টকা কাম আপোনাৰ গাড়ীত নুলাই এখন গাড়ী এখন বলেৰো পিকআপ 1.7 হয় হয় বলেৰো পিকআপ 1.7 আমাৰ তাতে ষ্টকত দুটা আছে 21 মডেল আৰু 8 ফুটি আপোনাৰ 19 ৰ হ'ব এটা 18 হ'ব 18 হয় এইটো ৰাখিছো 750 আৰু এটা আছে আপোনাৰ 21 ৰ হয় হেতু সেম দাম আপোনাৰ 8 ফুটি আছে 19 মডেল হেতুৰ দাম ৰাখিছো 5,50,000 আৰু 18 মডেল এটা আছে এটো ৰাখিছো 5 লাখ টাকা হয় এখন ফাইনান্সত 2 লাখ টাকা দিব লাগিব ন হয় হয় বলেৰো ললে 2 লাখ টাকা দিব লাগিব এখন ফাইনান্স কৰিবলৈ হলে আপুনি 2 লাখ টাকা লৈ আহি এখন উলাই লৈ যাব পাৰে ইনকা B10 ইনকা B30 এটো টেস্ট মডেল হয় ইনকা B30 গাড়ীখন বহুত ধুনিয়া হয় নতুন টায়াৰো সবকেটা এটা কোম্পানীৰ লোগো আছে টায়াৰ এটা কোম্পানীৰ লোগো আছে ইফালে টায়াৰ আপোনাৰ হেইফালে আৰু বেছি ধুনিয়া আছে টায়াৰ হয় এখন কিমান চলিছে এখন রান হৈছে মাত্ৰ 30,000 only 30,000 30,000 প্ৰত্যেকখন গাড়ীত মানে হয়তো মানে ৰানিং তো কৈ দিয়া হোৱা নাই কিন্তু কৈ দিয়া হোৱা নাই মানে সবকেটা মনত নাথাকে না ইমান গাড়ী আছে আপুনি ফোন কৰক যোনখন গাড়ী আপোনাৰ পছন্দ হৈছে এখনৰ কাৰণে আপুনি ফোন কৰিব পাৰে আৰু ৰানিং তো সুধিব বা হবিশেষ জানিবলৈ হলে হয় ইনকা B30 আপোনাৰ ষ্টকত তিনটা আছে 22 মডেল দুটা আছে আপোনাৰ এটো 23 মডেল হয় তিনটা আছে মানে গাড়ীৰ ইয়াত কোয়ান্টিটিৰ অভাৱ নাই আপুনি ইয়াত গাড়ী বহুত পাই যাব ষ্টকত বহুত গাড়ী ৰখা হৈছে আৰু যি তথ্য লাগে আপোনাক ফোন কৰিলেও ইয়াত জনাই দিয়া হ'ব নেক্সট আমি দেখাও নেক্সট আপোনাৰ টাটাৰ হ'ব DIEX টাটাৰ DIEX হ'ব আপোনাৰ টাটা DIEX এটো 19 মডেল হয় 19 মডেলটো আপোনাৰ 480 ৰাখিছো আৰু লগতে এটো আছে আপোনাৰ এটো 19 মডেল হয় এটো 18 মডেল হয় এটো ৰাখিছো 460 হয় এখন 460 আছে আৰু এখন 480 মানে বেছি ডিফারেন্স নাই 20 মডেল এখন আছে 550 আৰু আপোনাৰ 15 মডেল এখন আছে 250 13 মডেল এখন আছে 2 লাখ টাকা হয় মানে আপুনি কম দামলৈ গাড়ী পাব মানে আপুনি 2 লাখ টাকাটো পাই আছে 2 লাখ টাকাটো DIEX পাই আছে আমাৰ তাতে ষ্টকত আছে এখন গাড়ী আপোনাৰ 23 মডেল হয় Yodha 1700 হয় 1700 টো গাড়ীখন একেবাৰে রান কম হৈছে অৰিজিনাল পেন্টত আছে বহুত ধুনিয়া গাড়ী আপোনাৰ এখন গাড়ী ফুল পেপাৰ আপডেট কৰি দিয়া হ'ব আপোনাৰ 15 বছৰ ট্যাক্স মাৰি দিয়া হ'ব
গাড়ীৰ দাম ৰাখিছো 730 এতিয়াও কোম্পানী টায়াৰে আছে কোম্পানী গাড়ীত অহা টায়াৰে আছে এতিয়াও আপুনি টায়াৰ চাই গম পাই গাড়ী কিমান চলিছে গাড়ীত যে টায়াৰ আহিছে গাড়ীৰ লগৰ টায়াৰে আছে আমি এইখিনি ট্ৰাকচাৰটো অলপ ওখ কৰি দিম বুলি ভাবিছো বাহিৰত ৰাখিছো ট্ৰাকচাৰটো ওখ কৰি কালাৰ কৰি দিম মানে গাড়ী অলপ অৰিজিনাল পেইণ্টত আছে মডিফাই কৰা হ'ব অলপ মডিফাই কৰা হ'ব আপোনাৰ ওপৰতে হেৰি হয় হুডটো বনাই দিম দিয়া হ'ব এই কাৰণে ইয়াত ৰাখা হৈছে য়োদ্ধা ষ্টকত আপোনাৰ 21 মডেল আছে 22 মডেল আছে এইটো 23 মডেল হয় য়োদ্ধা 2.0 আছে আমাৰ লগত তো মানে এটো এই মডেল 2.0 আছে অৰিজিনাল একদম পিওৰ ফাইনান্সত কিমান দিব লাগিব এখন আপোনাৰ 1.5 লাখ দিলে আহি যাব 1.5 লাখ দিলে না হয় যেহেতু দেখা পাইছে ষ্টকত ইয়াত জায়গা বহুত কম আছে ষ্টকত ফুল হৈ আছে আৰু আছে না নাই গাড়ী বেলেগত ষ্টকত আছে আমাৰ আৰু এটা পাৰ্কিং আছে তাতে আছে কি কি আছে অলপ সবিশেষ জনাই দিব আমাৰ ষ্টকত আছে য়োদ্ধা 1700 21 মডেল 22 মডেল 23 মডেল য়োদ্ধা 2.0 আছে দুটা এটা 22 মডেল এটা 23 মডেল 22 23 আছে হয় 2.0 যেটো আপোনাৰ বোলেৰো পিকআপ আছে 21 মডেল আৰু আছে 1.7 ত 21 মডেল দুটা আছে 1.3 ত আছে আপোনাৰ 19 মডেল এটা 18 মডেল এটা আছে বোলেৰো চাৰিটা আছে ষ্টকত তো ষ্টকত যি আছে কৈ দিয়া ষ্টকত ডাঙৰ গাড়ী আপোনাৰ 14 ফুটি ইয়াতে মানে জায়গা কম আমি বেলেগ জায়গাত পাৰ্কিংত ৰাখিছো এছএমএল হ'ব 22 মডেল আৰু আইচাৰ এখন আছে 23 মডেল আছে মানে ডাঙৰ সৰু সকলোবোৰ গাড়ী আছে আৰু যি নাম কোৱা হৈছে গাড়ী যদি আপোনাৰ লাগে আপুনি কল কৰিব পাৰে আৰু গাড়ী যি সবিশেষ আছে আপোনাক প্ৰভাইড কৰা হ'ব আৰু গাড়ী এখন আপোনাৰ ষ্টকত এসি এসটি যেটো স্কোয়ার লাইট থাকে এটো 24 মডেল আছে এটা 24 মডেল আৰু জিটু প্লাস এটা 24 মডেল আছে 24 মডেল আছে আৰু অতি সোনকালে 25 মডেলৰ গাড়ী আহি যাব চিন্তা কৰিব নালাগে আপোনাৰ 25 ৰ গাড়ী পাই যাব এখন ডিলাৰতে ভাল গাড়ী ৰখা হৈছে কল কৰক ডিলাৰলৈ আহক চলাই চাওক হয় না নাই গাড়ী এখন লব চলাই টেষ্ট ড্ৰাইভ লওক গাড়ী এখন ভাল হ'ব ভাল হলে আপুনি ইয়াৰ পৰা ওলাই লৈ যাব পাৰে আৰু ইয়াৰ পৰা গাড়ী ললে আপুনি এক টকা কাম নাপায় আৰু যদি কাম ওলাই উইদিন ওয়ান লগে লগে কৰাই দিও ফ্ৰীতে কৰাই দিয়া হ'ব গতিকে গাড়ী ফাইনান্সত লওক বা কেছত লওক সুবিধা সকলোৰ বাবে আছে তো গতিকে নতুন বছৰত আপোনাৰ এটা সুবিধা পাইছে কাস্টমাৰে মানে ট্যাক্সটো আমি ভৰাই দিও 15 বছৰলৈকে ট্যাক্সটো আমি ভৰাই দিও নতুন বছৰত এটো সুবিধা আপোনাৰ বাবে 15 বছৰ ট্যাক্স ইয়াৰ পৰা কৰাই দিয়া হয় ইয়াত কোনো ধৰণৰ অসুবিধা নাই গাড়ী এখন লবলৈ হলে ট্ৰাস্টেড ডিলাৰ যদি বিচাৰি আছে এসকে মোটৰছ আপোনাৰ বাবে ভাল অপচন হ'ব পাৰে ইয়ালৈ আহক গাড়ী চলাই চাওক টেষ্ট ড্ৰাইভ লৈ আৰু গাড়ী পছন্দ হলে লৈ যাওক হয় না নাই তবে ভাল গাড়ী পাব আহিব পাৰে গতিকে আজিলৈ বেছি দেৰি নকৰো ভিডিঅ' ইয়াতে এণ্ড কৰো নমস্কাৰ